অসমৰ ইতিহাসৰ বক্তৃতা শৃংখলালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি তৃতীয়টো ক্লাছত প্ৰাগজ্যোতিষপুৰৰ পৌৰাণিক বংশসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰাচীন অসম অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ ইতিহাস মূলতঃ তিনিটা পৌৰাণিক বংশৰ ওপৰত আধাৰিত। সেয়া হ'ল দানৱ বংশ, ভৌম বংশ আৰু অসুৰ ৰাজ্য। দানৱ বংশ অসমৰ আটাইতকৈ প্ৰাচীন পৌৰাণিক বংশ। ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ বংশধৰসকলৰ সৈতে জড়িত। অসুৰ ৰাজ্য শোণিতপুৰ কেন্দ্ৰিক ৰাজ্য, যি অসুৰ বংশৰ প্ৰতিনিধিত্ব কৰে। প্ৰথমতে আহিলে দানৱ বংশ। দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিলে মহিৰংগ দানৱ। তেওঁক কিৰাত জনগোষ্ঠীৰ মুৰব্বী বুলি কোৱা হয়। আৰু দানৱ বংশৰ বিষয়ে কালিকা পুৰাণত উল্লেখ আছে। দানৱ বংশৰ শাসকসকল হ'ল মহিৰংগ দানৱ, শতকাসুৰ, হৰম্বাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ। তেওঁলোকৰ অন্তিম শাসক ঘটকাসুৰক নৰকাসুৰে বধ কৰাৰ পিছতে দানৱ বংশৰ অৱসান ঘটে। আৰু দানৱ বংশ আছিল প্ৰাগজ্যোতিষপুৰৰ প্ৰাৰম্ভিক শাসন ব্যৱস্থাৰ ভেটি স্থাপন কৰোঁতা। দ্বিতীয়তে আহিলে ভৌম বংশ। ভৌম বংশ হ'ল দানৱ বংশৰ পাছত তেওঁলোকে ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁলোকৰ প্ৰতিষ্ঠাপক হ'ল নৰকাসুৰ। কিংবদন্তি মতে নৰকাসুৰক বসুমতী পৃথিৱী আৰু ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। আৰু এটা জনশ্ৰুতি আছে যে হিৰণ্যাক্ষৰে সিঙে যেতিয়া পৃথিৱী স্পৰ্শ কৰিছিলে তাৰ ফলত নৰকাসুৰৰ জন্ম হৈছিলে। তেওঁলৈ এটা কিংবদন্তি আছে যে তেওঁ কামাখ্যাক বিয়া কৰাব বিচাৰিছিলে আৰু তেওঁক এটা চৰ্ত দিলে যে কামাখ্যা মন্দিৰলৈ উঠি যোৱা অৰ্থাৎ নীলাচল পাহাৰৰ খটখটি যদি একে ৰাতিৰ ভিতৰতে তেওঁ নিৰ্মাণ কৰে তেতিয়া কামাখ্যা দেৱীয়ে তেওঁৰ লগত বিয়া পাতিব। আৰু কথামতে তেওঁ খটখটি বনোৱাৰ কাম আৰম্ভ কৰিলে আৰু তেওঁ ইমানেই খৰকে কামবোৰ কৰিবলৈ লাগিলে যে কামাখ্যাই শেষত ভয় খালে আৰু তেওঁ কি কৰিলে যে ছলনা কৰি এটা মতা কুকুৰা আনি ডাক দি দিলে। আমাৰ কি আছে যে কুকুৰাই ডাক দিলে ৰাতিপুৱাই, আৰু যেতিয়াই কুকুৰাটোৱে ডাক দিলে তেতিয়াই নৰকাসুৰক ক'লে যে ৰাতিপুৱালে তোমাৰ খটখটি বনোৱা কাম সম্পূৰ্ণ নহ'ল, গতিকে মই তোমাৰ লগত বিয়া পাতিব নোৱাৰো। তাৰ পাছত তেওঁ ইমানেই অত্যাচাৰ বাঢ়ি গ'ল যে নৰকাসুৰক হত্যা কৰিবলৈ শ্ৰীকৃষ্ণ নামি আহিছিলে বুলি কোৱা হয় আৰু শ্ৰীকৃষ্ণৰ হাতত নৰকাসুৰৰ বধ হৈছিলে। নৰকাসুৰৰ পুত্ৰ হ'ল ভগদত্ত। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ কৌৰৱ পক্ষৰ হৈ যুদ্ধ কৰিছিলে। তেখেতৰ কন্যা ভানুমতীক কৌৰৱৰ যুৱৰাজ দুৰ্যোধনে বিয়া কৰাইছিলে আৰু সেই বিয়াৰ সময়তে বৰ্তমানৰ গুৱাহাটীৰ মাজমজিয়াত থকা দীঘলী পুখুৰী নিৰ্মাণ কৰিছিলে। এয়া হ'ল দীঘলী পুখুৰীৰ ছবি আৰু এয়া কুৰুক্ষেত্ৰ যুদ্ধৰ ভগদত্তৰ সেই হাতীত উঠি যুদ্ধ কৰাৰ ছবি। আৰু ভগদত্তৰ হাতীটোৰ নাম আছিলে সুপ্ৰতীক আৰু ভগদত্ত কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনৰ হাতত মৃত্যু হৈছিল। ভগদত্তৰ পুত্ৰ হ'ল ব্ৰজদত্ত। ব্ৰজদত্তৰ বিষয়ে নিধনপুৰ তাম্ৰশাসন আৰু হৰ্ষ চৰিত্ৰত উল্লেখ আছে। একেবাৰে শেষত আহিলে অসুৰ ৰাজ্য। অসুৰ ৰাজ্য আছিলে শোণিতপুৰত অৰ্থাৎ বৰ্তমানৰ তেজপুৰত। অসুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে মাৰিচ আৰু তাৰ পৰৱৰ্তী সময়ত তাৰ ৰজাসমূহ আছিলে কাশ্যপ, হিৰণ্যকশিপুৰ, প্ৰহ্লাদ, বিৰোচন, মহাবলী আৰু একেবাৰে অন্তিমজন শাসক আছিলে বান। কালিকা পুৰাণত তেওঁক ব্ৰাহ্মণ্য বিৰোধী চৰিত্ৰ বুলি উপস্থাপন কৰা হৈছে। ভাগৱত পুৰাণতো আছে যে বানাসুৰে বিশ্বকৰ্মাক লৈ পেলাই তেওঁৰ নিজৰ সাম্ৰাজ্যখন নিৰ্মাণ কৰিছিলে বুলি উল্লেখ আছে। তাৰ উপৰিও বানাসুৰ আছিলে একান্ত শিৱৰ ভক্ত। আৰু কি হয় যে তেওঁৰ কন্যা উষা আৰু শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰেম কাহিনী বিখ্যাত। এতিয়া ইয়াতে কথা এটা আহিলে, বানাসুৰ আছিলে শিৱ ভক্ত, শ্ৰীকৃষ্ণ নাতি আছিলে অনিৰুদ্ধ। যেতিয়া এগৰাকী অসুৰৰ কন্যা কৃষ্ণৰ নাতিয়েকৰ লগত বিয়া হৈছে সেই কথাষাৰ বানে মানি ল'ব পৰা নাছিলে আৰু সেই উষাক বন্দী কৰি ৰাখিছিলে তেওঁ বৰ্তমানৰ তেজপুৰৰ অগ্নিগড়ত। আৰু ইয়াৰ ফলত এখন যুদ্ধ হৈছিলে য'ত বানৰ হৈ শিৱই যুদ্ধ কৰিছিলে আৰু কৃষ্ণ আৰু অনিৰুদ্ধৰ হৈ কৃষ্ণই যুদ্ধ কৰিছিলে আৰু সেই যুদ্ধখনেই হ'ল ইতিহাস প্ৰসিদ্ধ হৰিহৰৰ যুদ্ধ। আৰু এই যুদ্ধত বানৰ পৰাস্ত হৈছিলে কিন্তু কৃষ্ণই তেওঁক হত্যা কৰা নাছিলে।
তাৰ পৰিৱৰ্তে উষা আৰু অনিৰুদ্ধৰ বিয়া পাতি দিছিলে এতিয়া আমি কি পঢ়িলো পাঠটিত এবাৰ চাই লওঁ আহা দানৱ বংশৰ প্ৰতিষ্ঠাতা আছিলে মহিৰংগ দানৱ তেওঁলোক আছিল কিৰাত জনগোষ্ঠীৰ আৰু তেওঁলোকৰ উল্লেখযোগ্য শাসক আছিলে ঘটকাসুৰ দ্বিতীয়তে আহিলে ভৌমবংশ নৰকাসুৰৰ আছিল প্ৰতিষ্ঠাপক তাৰ উল্লেখযোগ্য শাসক আছিলে ভগদত্ত আৰু ব্ৰজদত্ত অসুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে মাৰিচ তেওঁলোক অসুৰ সম্প্ৰদায়ৰ হয় আৰু উল্লেখযোগ্য শাসক আছিলে বানাসুৰ পৌৰাণিক উৎসসমূহ কালিকা পুৰাণত আমি গোটেইকেইটাই পাইছো সবতে কালিকা পুৰাণৰ উল্লেখ আছে দশমৰ পৰা দ্বাদশ শতিকাৰ মাজত লিখা কালিকা পুৰাণত আমি পৌৰাণিক অসমৰ ইতিহাস সম্পৰ্কে বহুতখিনি তথ্য পাওঁ তাৰ উপৰি মহাভাৰত ৰামায়ণ য'ত ভগদত্ত আৰু ব্ৰজদত্তৰ বীৰত্বৰ কথা উল্লেখ আছে হৰ্ষ চৰিত্ৰত ব্ৰজদত্তক কামৰূপৰ ৰজাসকলৰ পূৰ্বপুৰুষ হিচাপে উল্লেখ কৰা আছে য'ত এখানে নিধনপুৰ তাম্ৰশাসন ইয়াত বৰ্মন বংশৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ আছে প্ৰাগজ্যোতিষপুৰৰ দানৱ ভৌম আৰু অসুৰ বংশ সম্পূৰ্ণৰূপে পৌৰাণিক কাহিনীৰ ওপৰত আধাৰিত হ'লেও এই বংশসমূহে অসমৰ প্ৰাচীন ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ বিকাশত গভীৰভাৱে প্ৰভাৱ পেলাইছে মই আপোনালোকক এটো বুজাই দিলো যদি আপোনালোকে কিবা বুজি পোৱা নাই মোক কমেন্টত জনাব আৰু যদি আপোনালোকক নোটছটো লাগে মই ইয়াৰে কমেন্টত টেলিগ্ৰামৰ লিংকটো দি দিছো আপোনালোকে জয়েন কৰি ল'ব পাৰে আপোনালোকে ফ্ৰীলি নোটছ এক্সেছ কৰিব পাৰিব আৰু কোনোবাই যদি ইনষ্টাগ্ৰামত চাই আছে ইনষ্টাগ্ৰামৰ বায়োত টেলিগ্ৰামৰ লিংকটো দিয়া হৈছে আপোনালোকে তাৰ থ্ৰুৱেদি জয়েন কৰিও পিডিএফটো ল'ব পাৰিব ধন্যবাদ